नमस्कार प्रासंगिक प्रश्नले आपनालोকক आदरणी जनाइছো लेभेल प्लेइंग फिल्ड कोट इंग्राजीत लेभेल प्लेइंग फिल्ड बुली कथा এটা আছে অসমীয়াত তাক আমি সমতল ভূমি ক্ষেত্ৰ বুলি অনুবাদ কৰিব পাৰো তাৰ অৰ্থটো কি তাৰ অৰ্থটো হ'ল দুটা বা ততোধিক পক্ষৰ মাজত যদি কিবা প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতা যিবোৰ নিয়মৰ দ্বাৰা পৰিচালিত হ'ব সেই নিয়মবোৰ সকলো পক্ষৰ কাৰণে সমানে প্ৰযোজ্য হ'ব লাগিব তাত কোনো পক্ষপাতিত্ব থাকিব নালাগিব প্ৰতিযোগিতাত কোন জিকে কোন হাৰে সেইটো বেলেগ কথা কিন্তু নিয়ম সকলোৰে বাবে একে হ'ব লাগিব এই লেভেল প্লেইং ফিল্ডৰ কথাটো এতিয়া কিয় উঠিছে এই প্ৰশ্নটো উঠিছে 2024 সাধাৰণ নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনৰ বাবে দুটা কথা গুৰুত্বপূৰ্ণ এটা হ'ল লেভেল প্লেইং ফিল্ড আৰু আনটো হ'ল স্বচ্ছতা কোনো ক্ষেত্ৰত এই দুইটাৰ এটাৰ লগত আনটোৰ সম্পৰ্ক আছে ভাৰতবৰ্ষত বিজেপিৰ শাসনকালত অনুষ্ঠিত হ'বলৈ লোৱা 2024 সাধাৰণ নিৰ্বাচনত এই লেভেল প্লেইং ফিল্ডৰ কথাটো নোহোৱা হৈ আহিছে নিৰ্বাচনৰ বেছ কিছুদিনৰ আগৰে পৰা মানে দুবছৰমান আগৰে পৰা বিজেপি বিৰোধী ৰাজনৈতিক দলবোৰক নিখকটীয়া কৰিবলৈ আৰু বিশেষকৈ 2023 চনৰ 18 জুলাইৰ দিনা বিজেপি বিৰোধী ৰাজনৈতিক দলবোৰ লগ হৈ ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স গঠন কৰা পিছৰে পৰা বিজেপি বিৰোধী দলবোৰৰ মাজত বিভাজন আনি যিমান পাৰে তেওঁলোকক বিজেপিৰ ফলীয়া কৰিবলৈ বিজেপি চৰকাৰ উঠি পৰি লাগিছে তাৰ আগতে বিভিন্ন কৌশল কৰি 2022 চনৰ জুনত শিৱসেনাৰ উদ্ধৱ ঠাকৰেৰ নেতৃত্বত গঠন হোৱা মহাৰাষ্ট্ৰৰ মহাবিকাশ আগাৰী চৰকাৰৰ পতন ঘটা হ'ল তাৰ সলনি বিজেপিৰ সহযোগত শিৱসেনা আৰু এনচিপিৰ পৰা ফালি অহা বিধায়কক লৈ চৰকাৰ গঠন কৰা হ'ল বিৰোধীৰ চৰকাৰ ভঙা আৰু শক্তিশালী বিৰোধী নেতাক নিজৰ ফলীয়া কৰাৰ পদ্ধতিটো এতিয়া জল পটপট হৈ ওলাই পৰিছে তাৰ মূল হাতিয়াৰ হৈছে ইডি বিৰোধী দলৰ শক্তিশালী নেতাৰ বিৰুদ্ধে যদি কিবা দুৰ্নীতিৰ অভিযোগ থাকে তেনে নেতাক ইডিৰ ভয় দেখুৱাই নিশাটোৰ ভিতৰতে বিজেপিয়ে নিজৰ ফলীয়া কৰি লয় তাৰ উৎকৃষ্ট উদাহৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা অজিত পাৱাৰ একনাথ সিন্ধে নাৰায়ণ ৰাণে অশোক চৌহান নবীন জিন্দাল আদি আৰু নানান ভয় ভাবুকিৰ পিছতো যিসকল ৰাজনৈতিক নেতা বিজেপিৰ ফলীয়া নহয় তেওঁলোকক ইডি লগাই জেলত ভৰোৱা হয় তাৰ দুটা শেহতীয়া উদাহৰণ হ'ল হেমন্ত সোৰেন এসময়ৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু এতিয়াৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আন এক ফন্দি কৰি হিমাচল প্ৰদেশৰ চৰকাৰ ভাঙিবলৈও বিজেপিয়ে চেষ্টা কৰিছিল কিন্তু সফল নহ'ল দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনা খুৰা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিখ্যাত অধিবক্তা কপিল সিবালে অতি স্পষ্টভাৱে কৈছে যে এইটো গ্ৰেপ্তাৰ কৰিবলগীয়া গোচৰেই নহয় অৰবিন্দ ফাৰ্মাৰ শৰৎ ৰেড্ডীয়ে নিৰ্বাচনী বণ্ডৰ যোগেদি বিজেপিক 55 কোটি টকা চান্দা দি জেলৰ পৰা ওলাই আহি কেজৰিৱালৰ মোকৰ্দমাৰ ৰাজসাক্ষী হৈছে ৰেড্ডীৰ জামিনৰো ইডিয়ে বিৰোধিতা কৰা নাই আনহাতে কালি কেজৰিৱালৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰি উচ্চতম ন্যায়ালয়ৰ আন এগৰাকী বিখ্যাত অধিবক্তা অভিষেক সিংভিয়ে ইডিক সমৰ্থন কৰা অধিবক্তাৰ 12 বজাই দিছে তেওঁৰ মূল যুক্তি হ'ল গোচৰ চলি থকা সময়ত কি কাৰণে কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ'ল প্ৰথম কথা ইডিয়ে কিয় কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে তাৰ সবিশেষ কাৰণ তেওঁক জনোৱা হোৱা নাই এনে মোকৰ্দমাত সাধাৰণতে অভিযুক্ত পলাই যাব পাৰে বুলি বা মোকৰ্দমাৰ নথিপত্ৰ আৰু সাক্ষ্য প্ৰমাণ নষ্ট কৰিব পাৰে বুলিহে তেওঁক গ্ৰেপ্তাৰ কৰা হয় কি কেজৰিৱাল কৰাবলৈ পলাই যাবনে বা যিটো মোকৰ্দমা 2022 চনতে আৰম্ভ হৈছিল তাৰ সাক্ষ্য প্ৰমাণ নষ্ট কৰিবলগীয়া যদি আছিল সেইটোতো কেতিয়াবাই নষ্ট কৰা হ'ল আচলতে কথাটো সেইটো নহয় মূল কথাটো হ'ল আম আদমি পাৰ্টি ইণ্ডিয়া এলায়েন্সৰ লগ কিয় লাগিব কেজৰিৱালক গ্ৰেপ্তাৰ কৰি তাৰ পুতক তুলিব লাগে কেজৰিৱাল হৈছে আম আদমি পাৰ্টিৰ অবিসম্বাদী নেতা তেওঁ মোদীৰ দৰে এক চমৎকাৰ সুবক্তা
নিৰ্বাচনৰ আগে কেজৰিৱাল জেলত থাকিলে নিশ্চিতৰূপে আম আদমি পাৰ্টি হলঠেকত পৰিব। ইয়াৰ উপৰিও ইডিয়ে মহুৱা মৈত্যক কেনেকৈ নগুৰ নাকতি কৰি আছে আমি সকলোৱে দেখিছোঁ। ইফালে কালি নে পৰহি শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটেই অমল কীৰ্তিকাৰক লোকসভা নিৰ্বাচনৰ টিকট দিয়াৰ পিছতে ইডিয়ে পুৰণা খিচিৰি কেলেংকাৰীৰ বাবে তেওঁলৈ সমন পঠিয়াইছে। আচলতে এইবোৰ হৈছে কি? তাৰ আগতে কংগ্ৰেছৰ কেইবাটাও বেংক একাউণ্ট ইডিয়ে জব্দ কৰিছে। মানে যিকোনো প্ৰকাৰে বিজেপি বিৰোধী শিবিৰটোক দুৰ্বল কৰিবলৈ বিচৰা হৈছে আৰু স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ পোষকতা কৰি ইভিএমৰ ভোটাৰ ভেৰিফিকেশ্যন পেপাৰ অডিট ট্ৰেইল অৰ্থাৎ ভিভিপেটৰ গণনাৰ দাবী কৰি নিৰ্বাচন আয়োগক লগ কৰিবলৈ আজি 6 মাহে বিৰোধী ৰাজনৈতিক দলবিলাকে সময় বিচাৰি আছে, কিন্তু তেওঁলোকে এতিয়ালৈকে সাক্ষাৎ পোৱা নাই। চৰকাৰে নতুন আইন আনি নিৰ্বাচন আয়ুক্ত নিয়োগ কৰাৰ কথাটো পূৰা নিজৰ হাতলৈ আনিলে। এতিয়া নিৰ্বাচন আয়োগ চৰকাৰৰ হাতৰ পুতলা হৈ পৰিল। গতিকে নিৰ্বাচনৰ আগে বিৰোধীক এনেদৰে জব্দ কৰিলে লেভেল প্লেয়িং ফিল্ড ক'ত থাকিল? এতিয়া নিৰ্বাচন নিকা আৰু স্বচ্ছ হ'ব বুলি ভবাটো পৰ্বতত কাছকণী বিচৰাৰ দৰেই নহ'বনে? সেইকাৰণেই জাৰ্মানী আৰু আমেৰিকাই ভাৰতৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে, যাৰ কাৰণে ভাৰত জকি উঠিছে। কিন্তু ভাৰতৰ প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ বিষয়ে ৱাশ্বিংটনত থকা আমেৰিকাৰ গৃহ বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে কৈছে, We are also aware of the Congress party's allegations that tax authorities have frozen some of their bank accounts in a manner that will make it challenging to effectively campaign in the upcoming elections. Millard said, "We encourage fair, transparent and timely legal process for each of these issues." গতিকে ভাৰতীয় গণতন্ত্ৰ যে এক সংকটত পতিত হৈছে আৰু নিৰ্বাচনৰ আগে বিজেপি বিৰোধী দলবোৰৰ কাৰণে লেভেল প্লেয়িং ফিল্ড নোহোৱা হৈ আহিছে আৰু 2024 সাধাৰণ নিৰ্বাচন স্বচ্ছ আৰু নিকা হোৱাৰ সম্ভাৱনা অতি ক্ষীণ হৈ আহিছে, সেই আশংকা এতিয়া ভাৰতৰ উপৰিও বিদেশলৈও বিয়পি পৰিছে। ধন্যবাদ।